আন্দোলন হলে আমি প্রত্যেকে আমি একটা পরিবেশ করি যে আমি সকলে মিলি তিনিখন গাঁৱৰ সকল রাইজে মিলি আমি আন্দোলন করিম। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ ধৰ্মীয় আৰু বিশেষকৈ মুছলমানসকলৰ ওপৰত যি ধৰণে অন্যায় অত্যাচাৰ কৰি আছে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিবৰ কাৰণে আৰু এই অমানৱীয় অত্যাচাৰ বন্ধ কৰাৰ দাবীত অসমৰ বিভিন্ন প্ৰান্তত আমি গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তাৰে আজি দৰং জিলাতো হ'ল। এই গণবিক্ষোভ কাৰ্যসূচীবিলাক হোৱাৰ পিছতেই যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ সংখ্যালঘুসকলক অসমৰ মানচিত্ৰখন নিক্ষেপ কৰিব বিচাৰিছে, গতিকে আমি এটা বৃহৎ প্ৰবল ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিবৰ কাৰণে অসমৰ ৰাইজক আমি ৰাজপথলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাম। যাৰ কাৰণে এই ধৰণৰ গণবিক্ষোভবিলাক আমি জিলাই জিলাই আৰম্ভ কৰিছোঁ। আমাৰ আজি দৰঙত হ'ল, 11 তাৰিখে আমাৰ ধুবুৰীত হ'ব। ক্ৰমান্বয়ে আমাৰ অসমৰ প্ৰতিখন জিলাতে আমি গণবিক্ষোভ কাৰ্যসূচী ল'ম আৰু পৰৱৰ্তী পৰ্যায়ত আমি বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিম। আপোনালোকে জানে যে অসমত অমানৱীয়ভাৱে যিধৰণে অন্যায়ভাৱে ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি বাছি বাছি ফৰেষ্টৰ নামত, জলাশয়ৰ নামত য'ত কোনো মানুহে থাকিব নোৱাৰে কোৱা আছে, কিন্তু তাতে কেৱল মুছলমানসকলক উচ্ছেদ কৰি ফৰেষ্ট খালী কৰাৰ কথা কৈ যিটো মিছা আৰু অসমৰ মানুহক যি ভুল পথে পৰিচালিত কৰি আছে এই কথাটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া কেৱল মাত্ৰ মুছলমানক টাৰ্গেট কৰি তেওঁৰ গাদী ৰক্ষা কৰিবৰ কাৰণে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে অসমীয়া জাতি লাগিলে ৰখাতলে যাওক, ধ্বংস হৈ যাওক, অসমত হিন্দু মুছলমানৰ এটা সাম্প্ৰদায়িক বিভস্ম বিয়পাই তেওঁ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে এনেকুৱা ধৰণে মুছলমানক টাৰ্গেট কৰিছে। এইটো বন্ধ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আমাৰ কথা হৈছে উচ্ছেদ বিৰোধী আমি নহয়, অসমৰ ৰাইজৰ বিভিন্ন প্ৰান্তত কৈছে উচ্ছেদৰ বিৰুদ্ধে। আমি বাৰে বাৰে কৈছোঁ যে যিসকল প্ৰকৃত ভূমিহীন, যিসকলে প্ৰাকৃতিক দুৰ্যোগত নিজৰ ভূমি হেৰুৱাইছে, তেওঁলোকে য'তে চৰকাৰী মাটিত আছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি তেওঁলোকক ভূমি আৰু ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি তাত উচ্ছেদ কৰক, তাত সকলোৱে সহযোগিতা কৰিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইবোৰ নকৰি পিছফালেদি আহি পুলিচ লগাই, বুলডোজাৰ লগাই, গুলি কৰি তেওঁ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে কঠোৰ হিন্দুত্ববাদী দেখুৱাবৰ কাৰণে তেওঁ মুছলমানসকলক টাৰ্গেট কৰি এই অমানৱীয় উচ্ছেদ চলাইছে, যিটো আলোচনাৰ জৰিয়তে কৰা সহজ, কিন্তু সেইটো তেওঁ কঠিন পথেৰে কেৱল মাত্ৰ মুছলমানসকলক ধ্বংস কৰিবৰ কাৰণে, মুছলমানসকলক তেওঁ প্লেষ্টাইন সদৃশ এটা পৰিৱেশৰ মাজত জীয়াই ৰাখিবৰ কাৰণে এই ধৰণৰ কামবিলাক তেওঁ কৰি আছে। গতিকে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমাৰ কথা হৈছে যে ভূমিহীন মানুহক ভূমি দিব লাগিব, উচ্ছেদিত পৰিয়ালসকলক পুনৰ্সংস্থাপন দিব লাগিব আৰু ফৰেষ্টৰ নামত যিটো নাটক মুখ্যমন্ত্ৰীয়ে ৰচনা কৰি আছে, আজি উৰিয়ামঘাটত যদি লেংমা বনাঞ্চল ফৰেষ্ট হৈছে, বনাঞ্চল হয়, তেনেহ'লে কেৱল মাত্ৰ মুছলমান কেইজনক বাছি বাছি উচ্ছেদৰ নোটিচ দিয়া হ'ল। আজি পাইকানটো ফৰেষ্টেই নহয়, মই আজিও দাবী কৰিছোঁ, আজি কেৱল মাত্ৰ টংকেশ্বৰ ৰাভাহঁতৰ দৰে ব্যক্তিৰ আজি বহু ৰবৰ বাগান, চাহ বাগান বচাবৰ কাৰণে আজি এটা ৰেভিনিউ ভিলেজক কেবিনেটে ফৰেষ্ট বনাই মুছলমানসকলক তাত উচ্ছেদ কৰা হ'ল। যদি উচ্ছেদ কৰিব লাগে গোৱালপাৰা জিলাত পাইকানৰ মানে ফৰেষ্টৰ 25% কিয় এতিয়ালৈকে উচ্ছেদ কৰা নহ'ল, হাতী যোৱা ৰাস্তাটো এতিয়ালৈকে কিয় মুকলি কৰা নহ'ল, মুখ্যমন্ত্ৰী ইয়াৰ জবাব দিয়ক। সোণাইৰূপা বনাঞ্চল কেতিয়া মুক্ত হ'ব ইয়াৰ জবাব মুখ্যমন্ত্ৰী দিয়ক। অসমৰ কিমান বনাঞ্চল বেদখল হৈ আছে ইয়াৰ এটা ৰাজহুৱা শ্বেতপত্ৰ প্ৰকাশ মুখ্যমন্ত্ৰীয়ে কৰক, সেইবাৰ মুখ্যমন্ত্ৰীয়ে কৰা নাই। গুৱাহাটীত যোৱাকালি দেখিছোঁ গুৱাহাটীত নোটিচ দিছে, বাছি বাছি কেইজনমান মুছলমানক নোটিচ দিয়া হৈছে। তাৰ মানে সম্পূৰ্ণভাৱে মুছলমানক টাৰ্গেট কৰি, মুছলমানক বলিৰ বঁটা সজাই, মুছলমানক পেলেষ্টাইনৰ দৰে এটা পৰিৱেশত জীয়াই ৰাখিবৰ কাৰণে, হিন্দু ভাইসকলক সন্তুষ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ নিকৃষ্টতম আৰু নিজ মানসিকতাৰ পৰিচয় দি মানুহৰ লগত এনেকুৱা কাম কৰি আছে, যিটো নাপায় এজন মুখ্যমন্ত্ৰী হিচাপে যিটো নাপায়, এইটো কৰিব নালাগে। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ সাহসেৰে যদি ফৰেষ্টত কোনো মানুহ আছে সাহসেৰে সকলো ফৰেষ্ট খালী কৰক, অন্যথায় যিসকল ভূমিহীন মানুহ আছে, যি হিন্দু হওক মুছলমান হওক, তেওঁলোকক ভূমি দি তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰক। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আদানী আম্বানী কেতিয়া অসমৰ
একেবাৰে অয়েলিচাৰ হ'ল আজি নিজৰ ৰাজ্যৰ মানুহৰ ভূমিহীন 30 লাখ মানুহ বেঘৰ হৈ আছে আজি সংখ্যালঘুসকলৰ 18 লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰৰ কবলত গৈছে আজি সেই মানুহখিনিক সংস্থাপন নিদি আজি আদানী আম্বানীক মাটি দি কি বুজাব বিচাৰিছে আজি পতঞ্জলিক মাটি দি কি বুজাব বিচাৰিছে তাৰ মানে দিল্লীত তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিব আদানী পতঞ্জলিৰ মালিকে আচলতে এইটো কৈছে নেকি আপুনি মুছলমানক হত্যা কৰক মুছলমানক গুলি কৰি মাৰক মুছলমানক উচ্ছেদ কৰক তেতিয়া আমি প্ৰধানমন্ত্ৰীক কম আপোনাৰ জাতি সুৰক্ষিত হৈ থাকিব এই কথা কৈছে নেকি মুখ্যমন্ত্ৰী ইয়াৰ স্পষ্ট স্থিতি ঘোষণা কৰক গতিকে আনক পুঁজিপতি সন্তুষ্ট কৰিবৰ কাৰণে অসমৰ দুখীয়া দৰিদ্ৰ মানুহৰ ওপৰত যি অন্যায় মুখ্যমন্ত্ৰীয়ে কৰিলে ইয়াৰ ফল অসমৰ ৰাইজে তেওঁক দিব তেওঁ নিজেও ভুগিব লাগিব নেদেখাজনেও কিন্তু ইয়াৰ ফল তেওঁক দিব লগতে আজি আমাৰ আৰু এটা ইছ্যু আছিল ইয়াত এই ভেৰবেৰী অঞ্চলকে আদি কৰি কেইবাখন গাঁও তেওঁলোকে বিটিচিৰ অন্তৰ্ভুক্ত হ'ব বিচৰা নাই আমি মুখ্যমন্ত্ৰী ডাঙৰীক আহ্বান জনাইছো যিহেতু তেওঁলোকে বিটিচিত যাব বিচৰা নাই গতিকে তেওঁলোকে য'তে আছিলে দৰং জিলাৰ লগত তেওঁলোকৰ পূৰ্বৰ স্থিতিত অটুট ৰাখি তেওঁলোকক দৰং জিলাত ৰখাৰ কাৰণে আমি আহ্বান জনাইছো বাংলাদেশীয়া মানুহৰ এজনৰ যাৰ জাতি মাটি অসমীয়া সভ্যতা সংস্কৃতিৰ সুন্দৰৰ জ্ঞানে নাই আৰু এজন বাংলাদেশীৰ মানুহৰ প্ৰকৃত বাংলাদেশী অসমত প্ৰকৃত বাংলাদেশী যদি এজন শিলাদিত্য ডাঙৰীয়া আছে গতিকে এজন প্ৰকৃত বাংলাদেশীৰ যাৰ নিজৰ মাতৃভাষা বাংলা যিজন মানুহে কয় মোৰ মাতৃভাষা বাংলা অসমীয়া মোৰ মাতৃভাষা যিজন মানুহে গামোচা এটা টুকুৰা কৰে তো সেইজন বাংলাদেশী মানুহৰ কথা বা প্ৰত্যুত্তৰ দিয়াৰ সময় আমচুৰ নাই অসমৰ ৰাইজে এই ধৰণৰ বাংলাদেশীক নেখেদিলে অসম ৰখাতলৈ যাব অভিশাপ লাগিবই কোন কোন শিশুসকলে যেতিয়া মাকৰ গাখীৰ খাবলৈ ঠাই নোহোৱা কৰি পেলাইছে মানুহৰ মুখৰ ভাত কাঢ়ি লৈছে বৃদ্ধা পিতৃ মাতৃক মানুহক ঘৰৰ পৰা যি সময়ত ঘৰ দিব লাগে অন্য বস্তু দিব লাগে মৌলিক অধিকাৰ সাংবিধানিক অধিকাৰ সেইখিনিৰ পৰিৱৰ্তে যেতিয়া মানুহখিনিক নাখায় পেলেষ্টাইন সদৃশ পৰিৱেশত ৰাখিব বিচাৰিছে আমি অভিশাপ দিব নালাগে প্ৰতিজন শিশুৰ প্ৰতিজন বৃদ্ধা পিতৃ মাতৃৰ এটোপাল চকুৰ পানী যে মাটিত পৰিছে সেই এটোপাল চকুৰ পানীয়ে বিজেপি চৰকাৰৰ কাৰণে ডাঙৰ অভিশাপ হ'ব কাৰণ মানুহৰ লগত মানুহে এনেকুৱা অমানৱীয় অন্যায় অত্যাচাৰ কোনোদিনে কৰা নাই যিটো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৰি আছে গতিকে ইয়াৰ পাপৰ ফল চৰকাৰখনে ভুগিব